মই পাৰ্থ ৰাজনৈতিক ক্ষেত্ৰখনৰ এক বিশ্লেষণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এক কেবিনেট বৈঠক আহ্বান জনাইছিল আৰু যিসকল বিজেপিৰ মন্ত্ৰী বিধায়ক তেওঁলোকৰ হৈতেও এক আলোচনাত মিলিত হৈছিল আৰু সূত্ৰৰ ভিত্তিতে খবৰ আহিছে যি খবৰ ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফেচবুক পেজত যি খবৰ ইতিমধ্যে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সেইটো হৈছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে এইবাৰ সেই সকল লোকে টিকেট পাব যিসকল লোকে ভাল ফলাফল প্ৰদৰ্শন কৰি আছে মুখ্যমন্ত্ৰীয়ে টিকেট দিব নোৱাৰে সাৰ্ভে চলি আছে সাৰ্ভেত যাৰ ভাল ফলাফল সাৰ্ভেত যি ভাল কাম কৰিছে বুলি উলাই পৰে সেই সকলহে টিকেট লাভ কৰিব মুখ্যমন্ত্ৰীৰ যদি মই উক্তিটো 100% তেওঁ যি কৈছিল সেই কথা মই পুনৰ কওঁ কোনো বিধায়কক মই টিকট দিব নোৱাৰো কোনো বিধায়কক মই প্ৰাৰ্থিত্ব দিব নোৱাৰো সূত্ৰৰ ভিত্তিত এই খবৰ আমি পাইছো মুখ্যমন্ত্ৰীয়ে লগতে কৈছে সাৰ্ভে চলি আছে সাৰ্ভে ৰিপৰ্টৰ ভিত্তিত লাভ কৰিব টিকেট সাৰ্ভেৰ ভিত্তিত লাভ কৰিব মন্ত্ৰী বিধায়কে টিকেট যাৰ সাৰ্ভে ভাল তেৱে লাভ কৰিব টিকেট তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে সূত্ৰৰ ভিত্তিত আমি সেই খবৰ পাইছো সূত্ৰই প্ৰকাশ কৰিছে সেই খবৰ হেয়া হৈছে ডিসেম্বৰলৈকে সময় আছে ডিসেম্বৰলৈকে নিজৰ সমষ্টিলৈ যাওক যিবোৰ চৰকাৰী আঁচনি সেই আঁচনিবোৰ 100% ৰূপায়ণ কৰাৰ প্ৰচেষ্টা হাতত লওক আৰু সমষ্টিৰ বিজেপিৰ বিধায়কৰ সমষ্টিসমূহৰ ৰাইজে চৰকাৰী আঁচনিবোৰ 100% যাতে পায় সেয়া সুনিশ্চিত কৰক আৰু মুখ্যমন্ত্ৰী আনে গুৰুত্বপূৰ্ণ কথা কৈছে ডিসেম্বৰৰ পিছত যিকোনো মুহূৰ্তত নিৰ্বাচন ঘোষণা হ'ব পাৰে গতিকে সূত্ৰৰ ভিত্তিত পোৱা এই খবৰ অনুসৰি অনেক বিষয় আমি অনুধাৱন কৰিব পাৰো সেয়া হৈছে আৰ্লি ইলেকশ্যনৰ সম্ভাৱনা যদিও বা সেই সম্ভাৱনা কৰাটো খুব কৰিবলৈ আৰু কিছু সময় আছে কিন্তু মুখ্যমন্ত্ৰীৰ সূত্ৰৰ ভিত্তিত পোৱা হয় ভাষ্যৰ পৰা আমি তেনে ধৰণে ভাবিব পাৰো যি কি নহওক এটা কথা এই খবৰৰ পৰা গম পোৱা গৈছে যিসকল যি 64 জন বিজেপিৰ বিধায়ক আছে যি 64 জন বিজেপিৰ বিধায়ক আছে তাৰ বহু কেইজন মন্ত্ৰী সেই 64 জনে এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিবনে নাই সেই বিষয়টোত সেই প্ৰশ্নটো উত্থাপিত হৈছে প্ৰাসংগিক হৈছে অনিশ্চয়তাই দেখা দিছে আৰু ইয়াৰ কেছ ষ্টাডি হিচাপে অসমত যে 64 জন বিজেপি বিধায়কে টিকেট নাপাব সেই কথা সেই আৰ্গুমেন্টটো এস্টাবলিশ কৰিবলৈ আমি কেছ ষ্টাডি হিচাপে বিহাৰক ল'ব পাৰো বিহাৰত নিৰ্বাচন আপোনালোকে জানে বিহাৰ দুটা ফেজত নিৰ্বাচন বিহাৰৰ নিৰ্বাচনৰ আমি পৰ্যায়ক্ৰমে খবৰবোৰ দি থাকিম বিহাৰত দুটা পৰ্যায় নিৰ্বাচন আপোনালোক অৱগত যোৱা 20 বছৰত প্ৰথমবাৰ বিহাৰত ইমান ছুটিকৈ নিৰ্বাচন অনুষ্ঠিত হৈছে আগতে 6-7টা ফেজত বিহাৰৰ নিৰ্বাচন হোৱাৰ খবৰ আমি সেই বিষয়ে জানো কিন্তু এইবাৰ মাত্ৰ দুটা ফেজ 6 নৱেম্বৰ আৰু 11 নৱেম্বৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া ভোটদান প্ৰক্ৰিয়া আৰু নৱেম্বৰৰ 14 তাৰিখে অৰ্থাৎ জৱাহৰলাল নেহৰুৰ জন্মদিনৰ দিনাখন কাউন্টিং হ'ব ভোট গণনাৰ প্ৰক্ৰিয়া আৰু সেই দিনাখনে ভাগ্য নিৰ্ণয় হ'ব 243টা সমষ্টিৰ প্ৰতিদ্বন্দ্বী আগবঢ়োৱা লোকসকলে 243টা সমষ্টি বিহাৰত 243টা সমষ্টি নিৰ্বাচন হ'ব তাৰে 101টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু 101টা সমষ্টিত জেডিইউয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপি বিহাৰত শাসক দল বিজেপি আৰু জেডিইউৰ মুখ্যমন্ত্ৰী গৰাকী আৰু উপমুখ্যমন্ত্ৰী গৰাকী হৈছে বিজেপিৰ গতিকে আমি মূলত 101টা বিজেপি যি 101টা সমষ্টিত বিহাৰত এটা সমষ্টিত প্ৰাৰ্থিত্ব ইতিমধ্যে ঘোষণা কৰিছে সেই 101টা সমষ্টিৰ বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিম জেডিইউ 101টা সমষ্টিত জেডিইউয়ে প্ৰাৰ্থিত্ব আগবঢ়াব বিজেপিও 101টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব 204টা হ'ল বাকি যিকিটা থাকিলে প্ৰায় 41টা নহয় প্ৰায় 39টাত এলজেপি আছে এলজেপি ৰামবিলাস আছে বিজেপিৰ কথা কলুই তাৰ পিছত আৰএলএম আছে ইত্যাদি দলসমূহ আছে মূলত বিজেপি জেডিইউ আৰু এলজেপি তিনটাই মূল দল যিকিটা দলৰে এনডিএ বিহাৰত এনডিএ গঠিত হৈছে আৰু সেইকিটা দলৰ বিজেপিয়ে 101টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব এই 101টা সমষ্টিৰ ভিতৰত মন কৰিব 101টা সমষ্টিত যি প্ৰাৰ্থিত্বৰ তালিকা বিজেপিয়ে ঘোষণা কৰিলে এই প্ৰাৰ্থিত্বৰ তালিকাত 16 গৰাকী সিটিং এমএলএ আৰু মিনিষ্টাৰক ড্ৰপ কৰা হ'ল 16 গৰাকী সিটিং এমএলএ আৰু মিনিষ্টাৰে প্ৰাৰ্থিত্ব লাভ নকৰিলে তাৰ সমান্তৰালকৈ কিন্তু বিজেপিয়ে বিহাৰত সেফ গেম খেলা পৰিলক্ষিত হৈছে 55 জনক ৰিপিট কৰিলে 55 জন বিধায়কে 2020 চনত টিকেট লাভ কৰি বিধায়ক হৈছিল পুনৰ তেওঁলোকে 55 জন প্ৰাৰ্থীয়ে 2020 চনত টিকেট লাভ কৰি বিধায়ক হৈছিল তেওঁলোকে পুনৰ প্ৰাৰ্থিত্ব পালে ৰিপিট হল তেওঁলোকৰ আৰু 30 জন অসমৰ
বিজেপি দলৰ যিসকল কাৰ্যকৰ্তাই যিসকল বিধায়ক নহয় তেওঁলোকে টিকেটৰ আশা কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ 101জন প্ৰাৰ্থীৰ ভিতৰত 30 জন নতুন নিউ ফেস 30 জন নতুন অৰ্থাৎ 16 জন মন্ত্ৰী তথা বিধায়কে টিকেট নাপালে 55 জন বিধায়কক পুনৰ টিকেট প্ৰদান কৰা হ'ল আৰু 30খন নতুন মুখ গতিকে এইটো হৈছে বিহাৰৰ সমীকৰণ আৰু প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সবতকৈ ডাঙৰ নামটো হৈছে শাহনৱাজ হুছেইনে টিকেট নাপালে শাহনৱাজ হুছেইন কেন্দ্ৰীয় মন্ত্ৰীও আছিলে আৰু বিহাৰৰ ৰাজ্যৰ কেবিনেট মন্ত্ৰীও আছিলে তেওঁক টিকেটৰ পৰা বঞ্চিত কৰা হ'ল 101জন যি প্ৰাৰ্থী বিজেপিৰ এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাৰ বহুজনে ইতিমধ্যে নমিনেশ্যন ফাইল কৰিছে কাৰণ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে 17 তাৰিখ আজিৰ দিনটো হৈছিল নমিনেশ্যনৰ লাষ্ট ডেট গতিকে সেই ধৰণৰ প্ৰক্ৰিয়াটো আগবাঢ়িছে কিন্তু তাৰ সমান্তৰালকৈ এই 101জন প্ৰাৰ্থীৰ ভিতৰত কিন্তু এজনো মুছলিম প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী তালিকাত এজনো মুছলিম প্ৰাৰ্থী নাই ইয়াৰ বিপৰীতে জেডিউৰ 11 গৰাকী জেডিউৰ 4 গৰাকী মুছলিম প্ৰাৰ্থী 4 গৰাকী জেডিউ দলটোৰ কিন্তু যোৱাবাৰ 2020 চনত 11 গৰাকী মুছলিম সম্প্ৰদায়ৰ প্ৰাৰ্থী আছিল কিন্তু 11 গৰাকীয়ে পৰাজিত হৈছিল 2020 চনত এইবাৰ 11 গৰাকীৰ ঠাইত জেডিউৱে মাত্ৰ 4 গৰাকী মুছলিম ক্যান্ডিডেটক মুছলিম নেতাক প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু যদি বিজেপিৰ তালিকাখন চোৱা যায় বিজেপি 101টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাৰে 101টা সমষ্টিৰ 11টা সমষ্টি এসচিৰ কাৰণে বুকড আৰু এটা সমষ্টি এসটিৰ কাৰণে ৰিজাৰ্ভড যেহেতু ইবিসি আৰু ওবিসিৰ কাৰণে সমষ্টি ৰিজাৰ্ভড হৈ থকা নাই কিন্তু বিজেপিয়ে 36% ইকোনমিক্যালি ব্যাকওয়াৰ্ড প্ৰাৰ্থিত্ব নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইয়াৰ বিপৰীতে বিজেপিয়ে ওবিসি সম্প্ৰদায়ৰ লোকসকলক 101জনৰ ভিতৰত 27% ওবিসিৰ প্ৰাৰ্থী অৰ্থাৎ 27 জন ওবিসিৰ প্ৰাৰ্থী আৰু ইবিসিৰ প্ৰাৰ্থী 36 জন গতিকে সেই ধৰণেৰে বিজেপিয়ে বিহাৰত ইকুৱেশ্যনটো সেই ধৰণে ইকুৱেশ্যন সেই তেনে ধৰণৰ এটা ইকুৱেশ্যনত আগবাঢ়িছে বিহাৰত যেহেতু জাতিগত ৰাজনীতিৰ প্ৰাধান্য বেছি অগ্ৰাধিকাৰ লাভ কৰে আৰু সেই কাৰণে সকলো ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীৰ তালিকাখনত সেই বিহাৰৰ যিসমূহ জাতি আছে সেইসমূহ জাতিৰ প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ প্ৰয়াস কৰে অৰ্থাৎ মূল বিষয়টোলৈ যদি আমি পুনৰ ঘূৰি আহোঁ 101টা সমষ্টিত বিহাৰত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে তাৰে 30খন নতুন মুখ 55 জন বিধায়কে পুনৰ টিকেট পাইছে বিজেপিত আৰু 16 জনক টিকেটৰ পৰা বঞ্চিত কৰা হৈছে এই 16 জনৰ এজনেও বিসম্বাদ কৰাৰ খবৰ এতিয়ালৈকে আহি থকা নাই তাৰ সমান্তৰালে টিকেটৰ বুজাবুজি প্ৰাৰ্থিত্বৰ বুজাবুজিত বিৰোধী দল উপনীত হৈছে যেটো মহাগঠবন্ধন বুলি কোৱা হয় মহাগঠবন্ধনত কংগ্ৰেছ মূলতঃ কংগ্ৰেছ আছে আৰজেডি আছে আৰজেডি 2020 চনত সৰ্ববৃহৎ পাৰ্টি হিচাপে আৰজেডি আত্মপ্ৰকাশ ঘটিছিল কিন্তু এককভাৱে মেজিক নম্বৰ স্পৰ্শ কৰা নাছিলে বিহাৰত এটা ৰাজনৈতিক দলে এককভাৱে মেজিক নম্বৰ স্পৰ্শ কৰাটো অসুবিধা কৰিব পৰা নাযায় আমি সাম্প্ৰতিক কালত তেনে ধৰণৰ পৰিঘটনা ৰাজনৈতিক পৰিঘটনা বিহাৰত দেখা নাই মহাগঠবন্ধনত কংগ্ৰেছ আছে লালু প্ৰসাদ যাদৱৰ আৰজেডি আছে যেটো দলক নেতৃত্ব দিছে লালু পুত্ৰ তেজস্বী যাদৱে তাৰ পিছতে সিপিআই এমএল আছে ভিআইপি আছে ভিআইপি অৰ্থাৎ বিকাশশীল ইনসান পাৰ্টি বুলি পাৰ্টিটো আছে কংগ্ৰেছে 55খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিহাৰত আৰু আৰজেডি 140খন মান আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে হেয়াই হৈছে বিহাৰৰ ইকুৱেশ্যন বিহাৰত যি ফলাফল আমি লাভ কৰিম বিহাৰত যি ৰিজাল্ট আমি পাম সেই ৰিজাল্টে অসমত প্ৰভাৱ পেলাব কাৰণ বিহাৰত নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে নিৰ্বাচন আয়োগে অসম আৰু পশ্চিম বংগৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব আৰু মুখ্যমন্ত্ৰীৰ ভাষাত ডিসেম্বৰৰ পিছত যিকোনো মুহূৰ্তত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব পাৰে আৰু সেই কাৰণে বিধায়কসকলক হকিয়াই দিছে যে কাম ভালকে কৰক চৰকাৰী আঁচনি ৰূপায়ণ কৰক নিজৰ সমষ্টিত 100% আৰু সাৰ্ভে চলি আছে সাৰ্ভেত যাক ভাল বুলি কয় তাকহে টিকেট দিয়া হ'ব গতিকে অসমতো 64 জন মন্ত্ৰী বিধায়কৰ বহুজনে টিকেট নোপোৱাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ আছে যদি আমি বিহাৰৰ এক্সাম্পলটো লওঁ হে আছিল বিহাৰৰ নিৰ্বাচনৰ শেহতীয়া আপডেট নিৰ্বাচনৰ শেহতীয়া আপডেট 6 আৰু 11 তাৰিখে নিৰ্বাচনৰ পুনৰ কৈছো ফলাফলে অসম আৰু পশ্চিম বংগত প্ৰভাৱ বিস্তাৰ কৰিব বিহাৰ নিৰ্বাচনৰ খবৰবোৰ আমি দিবলৈ আৰম্ভ কৰিছো আৰু অনাগত সময় দিও যাম তাৰ পিছত অসম আৰু বংগৰ নিৰ্বাচন আছে অসম আৰু বংগৰ নিৰ্বাচন কেন্দ্ৰিক খবৰবোৰ আমি দি যাম বিহাৰ নিৰ্বাচনৰ প্ৰতিটো খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ